আজি কলা কণী খামেই। জাপানত আহিছোঁ যেতিয়া কলা কণী খাবই লাগিব। কলা কণী খালে হেনো 7 বছৰ আয়ু বাঢ়ে। এয়া ওলাইছোঁ কলা কণী খাবলৈ। আমি ৰাতিপুৱাই হোটেলত ব্ৰেকফাষ্ট কৰি 9টা মানত ওলাই দিলোঁ। টকিঅ'ৰ চিটিৰ পৰা অকণমান আঁতৰলৈ গৈ, এইটো টকিঅ' কিয়টো পথত পৰে। প্ৰথম আমাৰ ডেষ্টিনেশ্যনটো হ'ল লেক আচি বা হাকনে লেক বুলি কোৱা হয়। আচলতে হাকনে পাহাৰৰ তলত মানে বটমত এই লেকটো অৱস্থিত। আৰু এয়া আমি আহি পাইছোঁহি লেকৰ পৰিৱেশ। এইটো চাওক, কেনেকুৱা এক মনোৰম ধুনীয়া দৃশ্য। লেকটো যথেষ্ট ডাঙৰ আৰু ইয়াৰ লেকৰ পৰা এইবিলাক মাউণ্ট ফুজি পাহাৰখনো ইয়াৰ পৰা দেখি। তো আজি অলপ ক্লাউডি আছে, হয়তো পাহাৰৰ চূড়াটো দেখিবলৈ পোৱা নাযাব। ঠিক আছে বাৰু, ব'টিং আমাৰ আৰম্ভ হ'ল। ব'টিং কৰি আছোঁ। ইয়াত 15-20 মিনিটৰ এটা ব'টিং ট্ৰিপ হয়। তো আমি উঠিছোঁ। তো বহুত ঠাণ্ডা ইয়াত, টেম্পাৰেচাৰ 4 ডিগ্ৰীমান চলি আছে এতিয়া। কিন্তু ঠাণ্ডা যদিও মানে বহুত ভাল লাগিছে। ব'টিংটো ইমান মানে ধুনীয়া লেকৰ পৰিৱেশ, খুবেই ভাল লাগিছে। আৰু বিভিন্ন দেশৰ পৰা ইয়াত পৰ্যটক আহিছে। পৰ্যটকবিলাকে নিজৰ চেলফি, ফটোগ্ৰাফি, ভিডিঅ' চবেই কৰি আছে। চাওকচোন, আমি এতিয়া ব'টিং কৰি আমাৰ ট্ৰিপটো শেষ হ'বৰ হ'ল। তো অলপমান চাৰিওফালে দেখাই দিছোঁ আমাৰ ব'টখনৰ, লগতে চাৰিওফালৰ পাহাৰবিলাক। তাৰপিছত আমি এতিয়া ব'টৰ পৰা নামি গৈ আছোঁ। এতিয়াই আমাৰ আচল ডেষ্টিনেশ্যনটোলৈ যাম, য'ত আমি কলা কণী খাব পাৰিম। তো আহক, কলা কণী খাবৰ কাৰণে আমি যাব লাগিব আমাৰ আন এটা ডেষ্টিনেশ্যন, গ্ৰেট বইলিং ভেলী বুলি কোৱা হয়। আৰু তাত যাবৰ কাৰণে পাহাৰৰ ওপৰত, গতিকে ৰ'পৱেৰে যাব লাগিব। সুন্দৰ ইয়াৰ ব্যৱস্থা এটা আছে। আমাৰ হাকুনে লেকৰ যিটো ঘাট আছে, মানে ব'টৰ, সেই ঘাটৰ ওচৰতে লাগি আছে এটা এই ৰপ ষ্টেচন। আৰু এই ৰপৱেত আমি যাব লাগিব গ্ৰেট বইলিং ভেলী বা ৱাকুদানি বুলি কোৱা হয়। ৱাকুদানি আচলতে এটা ভলকেনিক পাহাৰ বা এৰিয়া, য'ত আজিৰ পৰা 2000 বছৰ বা তাৰ আগৰ পৰাই হয়তো ইয়াত ভলকেনৰ এক্টিভ হৈছিল। এতিয়াও তাৰ এইটো কি বুলি কয়, ধোঁৱা ওলাই আছে। আমি সেইটো চাবৰ কাৰণে অলপ এক্সাইটেড হৈছোঁ। তো এতিয়া তাত যাম। আমি ভলকেনিক এৰিয়াটোৰ ওপৰেৰে এনেকৈ বাই কাৰ কেবল ৰপৱেত আমি গৈ আছোঁ। মানে গোটেইখন হাকনে পাহাৰ এৰিয়া। এই দূৰৰ পৰা দেখি আছোঁ যথেষ্ট ধোঁৱা। অলপ ভয়ো লাগিছে, কেনেকুৱা আকৌ যদি এক্টিভ হয়। কিন্তু
তেওঁলোকে কোৱা মতে, গাইডে কোৱা মতে আমাৰ ইয়াত আগতে যি হৈছিল ইয়াত ভলকেনো এতিয়া নাই হেনো। টপ ভিউ ভলকেনৰ এইবিলাক এইটো হ'ল আহি পালোঁ আমি ৱাকুডানি ভেলী বা গ্ৰেট বইলিং ভেলী বুলি কোৱা হয়। আচলতে এই ধোঁৱা যিবিলাক বগা দেখি আছোঁ সেইবিলাক আচলতে কি হয়, ছালফাৰ গেছ হয়। অনবৰত ইয়াৰ পৰা ওলাই থাকে আৰু এই ছালফাৰ গেছৰ দ্বাৰা ইয়াতে কুকুৰাৰ কণী বইল কৰে আৰু সেইটোকে এটাই 50 টকা হিচাপে বিক্ৰী কৰি ইয়াত মানুহক খুৱাই আছে। সেয়াই কলা কণী। ইয়াত কিন্তু কোনো বেলেগ মই ৰিজন দেখা নাই, সেইটো কুকুৰাৰ কণীয়ে হয়। কোনো 7 বছৰ আৰু বাঢ়ে নে নাবাঢ়ে সেইটো আৰু ক'ব নোৱাৰি। কথা হ'ল কি, বইল কৰাৰ পিছত ছালফাৰ গেছত সেই বাকলিটো ক'লা হৈ যায়। যি নহওক বাৰু, এতিয়া ভলকেনো এটা এনেকৈ ওচৰৰ পৰা চাব পাৰিছোঁ, কেনেকুৱা এটা ভাল লাগিছে। তো এইটোৱে হ'ল পপুলাৰ ডেষ্টিনেশ্যন বইলিং পইণ্ট ভেলী। তো আমি ইয়াতে আজিৰ কাৰণে সামৰিলোঁ। ইয়াৰ পিছত আমি যাম মাউণ্ট ফুজিৰ ফালে। তো মাউণ্ট ফুজিলৈ আগবাঢ়িছোঁ আমি বাছেৰে, কিন্তু আজি ৰাস্তা বন্ধ, গতিকে আমি আৰু হয়তো যাব নোৱাৰিম। ইয়াৰ পৰাই চিজুকালৈ যাম, চিজুকাত ৰাতিটো কটাম আজি।